মই হলে কইনা তুমি হ'ব লাগিব দৰা মই হলে কইনা তুমি হ'ব লাগিব দৰা আৱেগিক হোৱাৰ কাৰণ আন একো নাই আচলতে বিয়া বুলি ক'লে মানে হেৰি লাগে আৰু গতিকে পেণ্ডেলটো দেখি মানে এদিনটো এনেকৈ উলিয়াই দিব লাগিব ছোৱালীজনীক বুলি তো ৰাতিপুৱাৰ পৰা মানে সকলোৰে চকু পানী অলপ মানে ওলাই আছে এনেদৰে ফুলৰ পাতৰ হাজোন কাচোন জানমানু বুলি ক'লে সামাজিক মাধ্যমত হয়তো আপোনালোকে সকলোৱে দেখিছে জানমানু খুব সুন্দৰভাৱে জানমানুৱে কণ্ঠদান কৰে গান গায় আৰু জানমানু সৰুতে পিতৃহাৰা জানমানুৰ কিমান ত্যাগ কষ্টৰ বিনিময়ত আজি জানমানু এইটো পৰ্যায়ত পাইছেগৈ আৰু জানমানু অসমৰ ৰাইজে জানমানুক সুন্দৰভাৱে আজি আঁকোৱালি লৈছে জানমানুৰ নিজস্ব কণ্ঠ আছে জানমানুৰ নিজস্ব শৈলী আছে আৰু সেয়ে আজি সামাজিক মাধ্যমত ভাইৰেল সকলোৱে জানমানুক মৰম দিয়ে সকলোৱে জানমানুক আশীৰ্বাদ দিয়ে এই হৈছে জানমানু আৰু জানমানু বাসগৃহত আজি খুব এক সুন্দৰ কাম কৰিছে আমি পোনে পোনে আমি টাইমিটৰ দৰ্শকক আমি দেখুৱাব বিচাৰিছোঁ এই হৈছে জানমানু প্ৰথমে আমি জানমানুক তোমাক ধন্যবাদ জনাইছোঁ কি গীত তুমি আজি উন্মোচন কৰিছা তোমাৰ মুখে কৈ দিয়া হয় আচলতে ৰাইজৰ মৰম আশীৰ্বাদৰ ফলতে জয়ন্তদা আজি গীতটো হৈ উঠিছে আৰু ইমান মৰম দিলে আৰু ভবা নাছিলোঁ ৰাইজে ইমান মৰমেৰে আদৰি ল'ব আশীৰ্বাদ কৰিব আৰু তেনেদৰে আশীৰ্বাদ মৰম কৰাৰ ফলতেই মোৰ গীতটি জিলিকা তৰা নামেৰে এটি গীত আজি উন্মোচন কৰিব লোৱা হৈছে আচলতে আৰু গীতটি আমাৰ লিখিছে অপূৰ্ব জ্যোতি মোহন দাদাই আৰু সংগীত কৰিছে আমাৰ লক্ষ্যজিৎ বৰুৱা দাদাই আৰু গানটি প্ৰথমটি গান আঁকোৱালি ল'ব বুলি আচলতে বহুতখিনি আঁকোৱালি ল'লেই আদৰি ল'লেই আৰু আচলতে গোটেই সম্পূৰ্ণ গীতটিহে আদৰিবলৈ আজি বাকী মাথো পিছলি পৰিলো মৰম ভৰা যৌৱনত পিছলে নাচালো ভুল হ'লে ক্ষমিব অ জিলিকা তৰা কিয় লাজে কৰা মই হ'লে কইনা তুমি হ'ব লাগিব দৰা মই হ'লে কইনা তুমি হ'ব লাগিব দৰা আইতা তুমি জেৰেঙা ককা দেউতা মেজেঙা আইতা তুমি জেৰেঙা ককা দেউতা মেজেঙা তামোল কাটি তাঁতত লাগি হলা বুঢ়ী আই লিখা পঢ়া শিকা নাই মেলেং দেখো দেখা নাই এহাত দীঘল উৰণিতে আছিলা লুকাই আইতা তুমি জেৰেঙা ধন্যবাদ পথাই সাগৰত যদি মোকে ঠেলি দিয়া মোকে কন্দুৱাই তুমি আনৰ যদি হোৱা এদিন তুমি নিজেও কান্দিবা তুমি জানানে এদিন তুমি নিজেও কান্দিবা আগলি বাহত বগলী নাচিছে আল ফুল কৈ কহুৱা হালিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিৰ দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও নিচেই আপোন এই গাঁও আপোন আপোন যি আমাৰ জানমানুৰ এটি জিলিকা তৰা এটি গীত মানে আজি উন্মোচন কৰা শুভমুক্তি আৰু উন্মোচন কৰা হৈছে ইতিমধ্যে উন্মোচন হৈ গৈছে
আৰু বিয়াটো হ'লেতো এদিন দিবই লাগিব হয় আৰু ভালেই লাগিব আজি যিমান ভাল লাগিছে তেতিয়া হয়তো আজি বিয়া নিচিনা লাগিছে অঁ বিয়া নিচিনাই লাগিছে আপুনি আৱেগিক হৈছে যে কিয় আৱেগিক হোৱাৰ কাৰণ আন একো নাই আচলতে বিয়া বুলি ক'লে মানে অকণমান হেৰি লাগে আৰু মানে আজি আনন্দ চকুলো আনন্দৰে চকুলো আৰু আচলতে গানটো উন্মোচন হোৱাৰ কাৰণে বেছি ভাল লাগিছে এই কাৰণেই যিহেতু তেওঁ মানে ভৱিষ্যত জীৱনটোৰ লগত একেবাৰে গানটি মানে সংপৃক্ত সেইকাৰণে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিহে আমি আজি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ আমি ওলাইছোঁ হওক এতিয়া কথা হ'ল কি এতিয়া ইয়াৰ বাবে আপোনালোকে আমাৰ সবৰ লগত মানে সহযোগ কৰাৰ কাৰণে টাইম 8ক আমি অশেষ ধন্যবাদ তথা আমাৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰোঁ আচলতে জয়ন্তদা তেওঁলোকৰ দুগৰাকীৰ বাবেই বিশেষ হৈ পৰক বুলি এনেধৰণে অলপ প্ৰস্তুতি কৰা হ'ল কিন্তু মানে পেণ্ডেলটো দেখি সকলোৰে মনত মানে যিহেতু সৰুৰ পৰা দেউতা নোহোৱাৰ পৰা তেওঁলোকেই মোক পিতৃ মাতৃৰ দৰে সকলো মামী হওক মামা হওক মোৰ মহা দুজন হওক আৰু ককা মাহী দুগৰাকী গোটেই যেনেদৰে মোক মা হওক গোটেইকেইগৰাকী যেনেকৈ ডাঙৰ কৰিছে ডাঙৰ ছোৱালী আৰু ঘৰখনৰ গতিকে পেণ্ডেলটো দেখি মানে এদিনটো এনেকৈ উলিয়াই দিব লাগিব ছোৱালীজনীক বুলি তো ৰাতিপুৱাৰ পৰা মানে সকলোৰে চকু পানী অলপ মানে ওলাই আছে এনেদৰে আৰু আচলতে ভাল লাগিছে মুহূৰ্তবোৰ আৰু এদিনটো যাবই লাগিব বুলি তেনেদৰে দুখ প্ৰকাশ কৰিছে কিন্তু মৰমবোৰ ৰাইজে দিয়াৰ মৰমৰ ফলতে আজি জান মানুহ আৰু প্ৰথম সদায় মামীৰ পেজৰ জৰিয়তে মোৰ গানবোৰ ৰাইজে প্ৰথম মৰম দিছিলে তাৰপিছত ৰাইজে মোক ইমান মৰম দিলে আৰু জান মানুহ ৰাইজৰ জান মানুহ এতিয়া জান মানুহ অকলশৰীয়া জান মানুহ নহয় আৰু বৰ্তমান মোৰ 55,000 পৰিয়ালটি ফেচবুকৰ জান মানুহ যেনেদৰে মৰম দি আহিছে আশীৰ্বাদ সদায় বিচাৰিছোঁ আগলৈও দি যাব আৰু গানটি ৰাইজে খুব ধুনীয়াকৈ আদৰি লৈছে আৰু আজি সম্পূৰ্ণ আদৰি ল'ব বুলি সেই আশাৰে